নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি মক টেষ্টলৈ আপোনালোকে জানে আমি অসম পুলিচৰ পৰীক্ষাৰ কাৰণে প্ৰতিদিনে এটি মক টেষ্ট লৈ আছো যেহেতু পৰীক্ষাৰ কাৰণে আৰু মাত্ৰ 9 দিন আছে গতিকে যিমান পাৰি সোনকালে আমি কোৰ্সবোৰ কমপ্লিট কৰিবলৈ ট্ৰাই কৰিছো ঠিক আছে সো আজিৰ প্ৰথম কোৱেশ্চনটো আপোনালোকে চাই ল'ব আৰু যিসকলে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে অসম পুলিচৰ কাৰণে মাজত মাত্ৰ 9টা দিন আছে ল'ব পাৰে আৰু অসম পুলিচৰ বুলিয়ে নহয় আহিবলগীয়া সকলোবোৰ পৰীক্ষাৰ কাৰণে পিডিএফ কেইটা বহুত ইম্পৰ্টেন্ট হ'ব সো 8638686390 এই নম্বৰটোত আপোনালোকে 149 পেমেন্ট কৰি আপোনালোকে পিডিএফ কেইটা ল'ব পাৰে ঠিক আছে সো আজিৰ প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰিবলৈ লৈছো আজিৰ ক্লাছটো প্ৰথম কোৱেশ্চনটো হৈছে আহোম ৰাজত্বৰ সমাধিৰ টিলাবোৰক কি বুলি কোৱা হয় হোৱাট ওয়াৰ দা বুৰিয়েল মাউণ্ট অফ আহোম ৰয়েলিটি কল্ড গতিকে কি হ'ব পাৰে আহোম ৰাজত্বৰ সমাধিৰ টিলাবোৰক কি বুলি কোৱা হয় কি বুলি কোৱা হয় মৈদাম সেন্টপ ষ্টুপাস সমুদ্ৰগুপ্তা গতিকে কি বুলি কোৱা হয় আহোম ৰাজত্বৰ সমাধিৰ টিলাবোৰক কি বুলি কোৱা হয় Yes, option A is the right answer. মৈদাম বুলি কোৱা হয় আহোমৰ যিবিলাক সমাধি আছে সেই সমাধিবিলাক মৈদাম বুলি কোৱা হয় নেক্সট কোৱেশ্চন মলয়া গোস্বামী won the best actress award in 1991 for which film গতিকে মলয়া গোস্বামী হৈছে নিকিতা গোস্বামীৰ মাতৃ গতিকে মলয়া গোস্বামী 1991 চনত কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল কোনখন ছবিৰ বাবে মলয়া গোস্বামী 1991 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল ফিৰিংগতি দামন এ ভিকটিম অফ মাৰ্শিয়েল ভায়োলেন্স হোল্ডিং মাই হেণ্ড পলে পলে উৰে মন কি হ'ব পাৰে কোনখনৰ বাবে তেখেতে 1991 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল মলয়া গোস্বামী আৰু কেতিয়াবা আহিব পাৰে মলয়া গোস্বামী কোন মলয়া গোস্বামী হৈছে নিচিতা গোস্বামীৰ মাতৃ সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ফিৰিংগতিৰ বাবে তেখেতে 1991 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল ঠিক আছে মনত থাকিব কোৱেশ্চনবোৰ কিন্তু দেখাত বহুত ইজি লাগে কিন্তু পৰীক্ষাত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে অকনমান কঠিন পাব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন Who was the first king to establish the Ahom kingdom in Assam? গতিকে অসমত প্ৰথম আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজা কোন আছিল অসমত প্ৰথম আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজা কোন আছিল ৰুদ্ৰসিংহ চাউলুং চুকাফা চুলিকফা শুক্লাংমুং গতিকে অসমত প্ৰথম আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজা কোন আছিল অসমত আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল দেখিবলৈ জানিবলৈ একদম সহজ হয় না নহয় চুকাফা চাউলুং চুকাফা হয়নে তেখেতে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু আহোমৰ শেষৰজন ৰজা কোন আছিল পুৰন্দৰ সিংহ আমি ক্লাছত ডিসকাস কৰিছিলো নেক্সট কোৱেশ্চন হু আৰ দা টু পেইন্টাৰ্স অফ হস্তি বিদ্যানম গতিকে হস্তি বিদ্যানমৰ চিত্ৰশিল্পী দুজনৰ নাম কি কি হস্তি বিদ্যানমৰ চিত্ৰশিল্পী দুজনৰ নাম কি দিলবৰ আৰু দুসাই দিলবৰ আৰু সুকুমাৰ বৰকাইত দুসাই আৰু সুকুমাৰ বৈখাত সুকুমাৰ বৰকাইত আৰু দিলবৰ ইয়া শুদ্ধটো হৈছে হস্তি বিদ্যানম চিত্ৰশিল্পৰ দুজন চিত্ৰশিল্পী হৈছে দিলবৰ আৰু দুসাই অপচন এ হ'ব শুদ্ধটো ঠিক আছে নেক্সট কোৱেশ্চন হু ইজ দা ল মিনিষ্টাৰ অফ আসাম অসমৰ আইন মন্ত্ৰী কোন এটো কিন্তু কোৱেশ্চনটো বৰ্তমান মনত ৰাখিবলৈ অসমৰ আইন মন্ত্ৰী কোন শ্ৰী ৰঞ্জিত কুমাৰ দাস শ্ৰী অতুল বৰা শ্ৰী উৰখাও গৌৰা বৰ্মা শ্ৰী কেশৱ মহন্ত গতিকে অসমৰ আইন মন্ত্ৰী কোন হ'ব অসমৰ আইন মন্ত্ৰী শুদ্ধটো হৈছে শ্ৰী ৰঞ্জিত কুমাৰ দাস ওকে নেক্সট কোৱেশ্চন to লাইছো who first introduced the cremation so অকনমান ভুল হৈছে who first introduced the cremation of the dead among the ahom কোনে প্ৰথমে আহোমৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কৰিছিল শিৱসিংহ সুহুংমুং ফুলেশ্বৰী মুমাই দামনি আহোমৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কোনে কৰিছিল কাৰেক্ট আনসাৰ হৈছে ফুলেশ্বৰী ঠিক আছে ফুলেশ্বৰী আহোমৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন হুইচ মেগাজিন ফাৰ্ষ্ট পাব্লিছ দ্য নেশ্যনেল এন্থেম অফ আসাম কোনখন আলোচনীয়ে প্ৰথম অসমৰ জাতীয় সংগীত প্ৰকাশ কৰিছিল অসমৰ এখন আলোচনী আছে যিয়ে প্ৰথম জাতীয় সংগীত প্ৰকাশ কৰিছিল কোনখন আমাৰ অসম দৈনিক অসম বাণী বাহী গতিকে ইয়াৰ ভিতৰত কোনখন আলোচনীয়ে প্ৰথম অসমৰ জাতীয় সংগীত প্ৰকাশ কৰিছিল ভাবিছিন উত্তৰ দিব দেই পৰীক্ষাৰ কাৰণে বেছি দিন নাই কিন্তু যিসকলে আমাৰ অসম পুলিচৰ কাৰণে কমন কোৱেশ্চনৰ পিডিএফ ল'ব বিচাৰিছে পিডিএফত আপোনালোকে 3000তকৈ অধিক কোৱেশ্চন পাব সকলোবোৰ টপিক আছে কিন্তু ইংলিশ আৰু ম্যাথছ খিনি আপোনালোকে পিডিএফত নাপাব জিকে সকলোবোৰ টপিক আমি কভাৰ কৰিছো মাত্ৰ 149 रुपीसত আপোনালোকে যদি ল'ব বিচাৰে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব লাগিব ঠিক আছে
সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কোনখন আলোচনীয়ে প্ৰথম অসমৰ জাতীয় সংগীত প্ৰকাশ কৰিছিলে শুদ্ধ উত্তৰটো হৈছে বাঁহী ওকে বাঁহী আলোচনীয়ে নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অৰ্জুন বঁটা ইয়াৰ ভিতৰত কোনে লাভ কৰিছিল নৱকুমাৰ ডেকা ভোগেশ্বৰ বৰুৱা লাভলীনা বৰগোহাঁই নয়নমণি শইকীয়া প্ৰথমতে অৰ্জুন বঁটা কোনে লাভ কৰিছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা তেখেতে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ঠিক আছে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অৰিজিনেল নেম অফ আজান ফকীৰৰ মূল নামটো কি এইটো কিন্তু বহুতে নাজানে শ্বাহ মিলন আজাৰ পীৰ হজৰত শ্বাহ চৈয়দ মঈনুদ্দিন শ্বাহ মিলন গতিকে আজান ফকীৰৰ প্ৰকৃত নাম কি শুদ্ধ উত্তৰটো হৈছে হজৰত শ্বাহ চৈয়দ মঈনুদ্দিন ঠিক আছে হজৰত শ্বাহ চৈয়দ মঈনুদ্দিন শ্বাহ মিলন আজান পীৰ গতিকে আজান পীৰৰ প্ৰকৃত নাম কি হ'ব সো এই কুৱেশ্যনটোৰ এনচাৰ হ'ব ইয়াতে এনচাৰটো টাইপত মিষ্টেক হৈছে আজান ফকীৰৰ মূল নাম হ'ব শ্বাহ মিলন অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ গতিকে ইয়াতে এনচাৰত ভুলকৈ লিখা আছে হজৰত শ্বাহ চৈয়দ মঈনুদ্দিন গতিকে টাইপিং মিষ্টেক হৈ গৈছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ শ্বাহ মিলন হৈছে আজান ফকীৰৰ মূল নাম ঠিক আছে শ্বাহ মিলন নহয় কিন্তু শ্বাহ মিলন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ডাইনেষ্টি ডিড কুইন সতী সাধিনী বিলং টু গতিকে ৰাণী সতী সাধিনী কোন বংশৰ আছিল কোচ ডাইনেষ্টি কছাৰী ডাইনেষ্টি চুতীয়া ডাইনেষ্টি আহোম ডাইনেষ্টি গতিকে সতী সাধিনী কোন বংশৰ আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে চুতীয়া ডাইনেষ্টি ঠিক আছে গতিকে চুতীয়া সাম্ৰাজ্যৰ তেখেত ৰাণী আছিল নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট কানেক্ট ধলাশদিয়া ব্ৰিজ কোনখন জিলাত ধলাশদিয়া ব্ৰিজক সংযোগ কৰে বা ধলাশদিয়া দলঙক সংযোগ কৰে আপোনালোকে নাম শুনিছে ধলাশদিয়া দলং কোন দুখন ডিষ্ট্ৰিক্টৰ মাজত দিয়া হৈছে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট কোৱা সো কোনখন জিলাত ধলাশদিয়া দলং সংযোগ কৰে ইয়াৰখন শুদ্ধ উত্তৰটো হৈছে তিনিচুকীয়া জিলাত ধলাশদিয়া দলং সংযোগ কৰে নেক্সট কুৱেশ্যন হু ব্ৰড আহোম টু আছাম আহোমক কোনে অসমলৈ আনিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চুকাফা চাউলুং চুকাফা চুলিকফা ৰুদ্ৰসিংহ গতিকে কাৰেক্ট এনচাৰটো হ'ব চুকাফা গতিকে চুকাফাই আহোমক অসমলৈ আনিছিল ঠিক আছে নেক্সট কুৱেশ্যন হুইচ আহোম কিং ইজ অলছ' ন'ন এজ পাপেট কিং কোনজন আহোম ৰজাক পুতলা ৰজা বুলি জনা যায় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এজন আহোম ৰজা আছে যাক পুতলা ৰজা বুলি কোৱা হয় কোনজন আহোম ৰজাক পুতলা ৰজা বুলি কোৱা হয় ৰুদ্ৰসিংহ চক্ৰধ্বজ সিংহ চুলিকফা শুক্লেংমং গতিকে কোনজন আহোম ৰজাক পুতলা সিংহ বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে চুলিকফা ৰজাক পুতলা সিংহ বুলি কোৱা হয় নেক্সট পুতলা সিংহ নহয় পুতলা ৰজা বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য লাষ্ট কেপিটেল অফ কছাৰী কিংডম কছাৰী ৰাজ্যৰ শেষ ৰাজধানী কি আছিল গুৱাহাটী চৰাইদেউ কাশপুৰ মাইবং গতিকে কছাৰী ৰাজ্যৰ শেষ ৰাজধানী কি আছিল শুদ্ধ উত্তৰটো হৈছে খাছপুৰ আছিল কছাৰী ৰাজ্যৰ শেষ ৰাজধানী নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল' থ্ৰু ডিমাপুৰ মাজেৰে কোনখন নদী বৈ গৈছে মানস ৰিভাৰ বৰাক ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ধনশিৰি ৰিভাৰ গতিকে ইয়াৰ ভিতৰত ডিমাপুৰৰ মাজেৰে কোনখন নদী বৈ গৈছে শুদ্ধ উত্তৰটো হৈছে ধনশিৰি নদী ডিমাপুৰৰ মাজেৰে বৈ গৈছে কোনখন নদী ধনশিৰি নদী ঠিক আছে নেক্সট কুৱেশ্যন হুইচ কিং ৱাজ ৰামা সৰস্বতী এ পয়েট অফ কোনজন ৰজাৰ কবি আছিল ৰাম সৰস্বতী দুৰ্লভ নাৰায়ণ সুখাম্ফা ৰুদ্ৰসিংহ প্ৰতাপ সিংহ গতিকে কোনজন ৰজাৰ কবি আছিল ৰাম সৰস্বতী কোনজন ৰজাৰ কবি আছিল ইয়াৰ মাজতে মই এটা কথা কৈ দিওঁ প্ৰতিটো কুৱেশ্যনত আপোনালোকে 2 নম্বৰকৈ পাব ঠিক আছে টোটেল আমি 50 নম্বৰ লৈ আহিছোঁ কোনে 50 নম্বৰৰ ভিতৰত 50 নম্বৰ পাবলৈ সক্ষম হোৱা নামবোৰ মেনশ্যন কৰি দিব ঠিক আছে কোনজন ৰজাৰ কবি আছিল ৰাম সৰস্বতী ইয়াৰ কাৰেক্ট আনচাৰ হৈছে দুৰ্লভ নাৰায়ণৰ কবি আছিল কোন ৰাম সৰস্বতী নেক্সট কুৱেশ্যন হুইচ ৰিফাইনাৰী অফ আছাম ইজ কল্ড একৰ্ড ৰিফাইনাৰী গতিকে অসমৰ কোনটো শোধনাগাৰ একৰ্ড শোধনাগাৰ বুলি কোৱা হয় নুনমাটি ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী লিমিটেড চমুকৈ NRL PRPL ডিগবৈ ৰিফাইনাৰী গতিকে ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ কি হ'ব অসমৰ কোনটো শোধনাগাৰক একৰ্ড শোধনাগাৰ বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে
নুমলীগড় ৰিফাইনাৰী লিমিটেড চমুকৈ NRLক একত ৰিফাইনাৰী বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ ষ্টেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম কোনখন ৰাজ্য অসমৰ সৈতে সীমাভাগ নকৰে ইয়াৰ ভিতৰত অসমৰ সৈতে সীমাভাগ কোনখনে নকৰে অৰুণাচল প্ৰদেশ ছিকিম মেঘালয় ৱেষ্ট বেংগল গতিকে অসমৰ সৈতে সীমাভাগ কোনে নকৰে অৰুণাচল প্ৰদেশ ছিকিম মেঘালয় ৱেষ্ট বেংগল কাৰ কেঞ্চাৰ কি হ'ব কোনখন ৰাজ্য অসমৰ সৈতে সীমাভাগ নকৰে চ' এই কাৰ কেঞ্চাৰ হৈছে ছিকিমে অসমৰ সৈতে সীমাভাগ নকৰে ঠিক আছে নেক্সট কুৱেশ্যন হু গেভ ভূপেন হাজৰিকা দ্য টাইটেল সুধাকণ্ঠ গতিকে ভূপেন হাজৰিকাক সুধাকণ্ঠক উপাধি কোনে প্ৰদান কৰিছিল বা কোনে দিছিল ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কোনে দিছিল আনন্দ চন্দ্ৰ বৰুৱা বিৰিঞ্চি কুমাৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা গতিকে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কোনে দিছিল ভাবি চিন্তি উত্তৰ দিব দেই কাৰণ পৰীক্ষাত অহা কুৱেশ্যন হয় চ' লক্ষ্মীনাথ বেজবৰুৱাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল আনন্দ চন্দ্ৰ বৰুৱাই ঠিক আছে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল আনন্দ চন্দ্ৰ বৰুৱাই ক্ষমা কৰিব মাজতে আজি ভুল হৈ আছে বহুত চ' ক্ষমা কৰিব কেতিয়াবা ভুল হৈ যায় চ' ভূপেন হাজৰিকাক আনন্দ চন্দ্ৰ বৰুৱাই সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন হুইচ আহোম কিং ৰুল্ড ফৰ দ্য লংগেষ্ট পিৰিয়ড কোনজন আহোম ৰজাই আটাইতকৈ বেছি সময় শাসন কৰিছিল শুক্লাংমুং ৰুদ্ৰসিংহ চুকাম্ফা চুৰিকপা গতিকে কোনজন আহোম ৰজা আটাইতকৈ বেছি সময় শাসন কৰিছিল কাৰ কেঞ্চাৰটো হৈছে চুকাম্ফা আটাইতকৈ বেছি শাসন কৰিছিল নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ সাহিত্য ৰত্ন ইন আছাম অসমত কাক সাহিত্য ৰত্ন বুলি কোৱা হয় অসমত এজনক সাহিত্য ৰত্ন বুলি কোৱা হয় কাক জ্যোতিময় দেৱী বিৰিঞ্চি কুমাৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰধৰ বৰুৱা কাক অসমত সাহিত্য ৰত্ন বুলি কোৱা হয় শুদ্ধটো হৈছে চন্দ্ৰধৰ বৰুৱাক অসমৰ সাহিত্য ৰত্ন বুলি কোৱা হয় কাক চন্দ্ৰধৰ বৰুৱাক ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ হু ৱাজ দ্য লাষ্ট কিং অফ চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ শেষ ৰজা কোন আছিল ধীৰ নাৰায়ণ নিত্যপাল সাধক নাৰায়ণ ধৰ্মধ্বজ পাল গতিকে চুতীয়া ৰাজ্যৰ শেষ ৰজা কোন আছিল চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল শুদ্ধটো হৈছে নিত্যপাল ঠিক আছে অপশ্যন বি হ'ব শুদ্ধটো নেক্সট কুৱেশ্যন হুইচ deity is the temple of উমানন্দ associated with উমানন্দ মন্দিৰ কোন দেৱতাৰ লগত জড়িত কি মন্দিৰ উমানন্দ মন্দিৰ গডেছ লক্ষ্মী লৰ্ড বিষ্ণু গডেছ পাৰ্বতী লৰ্ড শিৱা গতিকে কোনজন দেৱীৰ লগত উমানন্দ মন্দিৰ জড়িত কোনজন দেৱতাৰ লগত উমানন্দ মন্দিৰ জড়িত শুদ্ধটো হৈছে লৰ্ড শিৱ গতিকে শিৱৰ লগত উমানন্দ মন্দিৰ জড়িত ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাৰ্ষ্ট ফিল্ম ৱেৰ ভূপেন হাজৰিকা ছিংছ এজ এ প্লেবেক ছিংগাৰ ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গান গোৱা প্ৰথমখন ছবি কোনখন আছিল শকুন্তলাৰ সুৰ এৰাবাটৰ সুৰ জয়মতী ইন্দ্ৰমালা কাৰ কেঞ্চাৰ কি হ'ব পাৰে ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গান গোৱা প্ৰথমখন ছবি কোনখন আছিল কাৰ কেঞ্চাৰটো হৈছে ইন্দ্ৰমালতী নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ফিমেল ডাইৰেক্টৰ অফ আছামিজ ফিল্ম অসমীয়া ছবিৰ প্ৰথম মহিলা পৰিচালক কোন আছিল জানু বৰুৱা মঞ্জু বৰুৱা সুপ্ৰভা দেৱী ৰীমা দাস গতিকে অসমীয়া ছবিৰ প্ৰথম মহিলা পৰিচালক কোন আছিল এডিংটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোন আছিল জানু বৰুৱা মঞ্জু বৰুৱা সুপ্ৰভা দেৱী ৰীমা দাস অসমীয়া ছবিৰ প্ৰথম মহিলা পৰিচালক কোন আছিল চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে শুদ্ধটো হৈছে সুপ্ৰভা দেৱী তেখেত আছিল অসমীয়া ছবিৰ প্ৰথম মহিলা পৰিচালক চ' কেনেকুৱা লাগিছে কুৱেশ্যনকেইটা বাছি আনিছোঁ আপোনালোকৰ কাৰণে কুৱেশ্যন আপোনালোকে যদি আছামীয়াৰ বুক আৰু লুচেন জিকে চিৰিজকেইটা চোৱা নাই প্ৰথমৰ পৰা চাব আজি আমাৰ লুচেন জিকেৰ আছামীয়াৰ বুক বহুকেইটা চিৰিজ কমপ্লিট কৰিছোঁ আৰু লগতে এটি মক টেষ্ট আপোনালোকে মক টেষ্টৰ চিৰিজ আজি আপোনালোকৰ প্ৰতিদিনে লৈ আহিছোঁ বহুকেইটা মক টেষ্ট আমি কৰিছোঁ চ' যিসকলে মক টেষ্টৰ পেপাৰৰ লগতে আমাৰ অসম পুলিচৰ PDF কেইটা আপোনালোকে ল'ব বিচাৰে তেনেহ'লে 149 পে' কৰিব লাগিব আপোনালোকে নাম্বাৰ এটা দিছোঁ এইটো নাম্বাৰত আপোনালোকে পে' কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দিব লাগিব তাৰপিছত আপোনালোকে PDF পাই যাব ঠিক আছে চ' ইয়াৰ মাজতে কৈ দিওঁ আমাৰ সকলোবোৰ চিৰিজ যদি আপোনালোকে চোৱা নাই ছায়েন্সৰ পৰা আদি কৰি সকলোবোৰ চিৰিজ চাব প্ৰতিটো কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট চ' আশা কৰোঁ আপোনালোকে দিনটোত যিকেইটা ক্লাছ আহে সকলোবোৰ ক্লাছ কৰিব আৰু এইটো ক্লাছ কৰি কোনে কিমান নম্বৰ পালা মক টেষ্টত জনাবলৈ নাপাৰিব চ' আজিলৈ মানে নেক্সট ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম